সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ।
স্যাৰ আপোনাৰ শুভ নামটো মোৰ শুভ নামটো হ'ল পুন্দেওগড় আপুনি কোন ঠাইৰ পৰা আহিছে মই উদালগুৰি গাঁৱৰ ৰাঙাপানীৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 16 এপ্ৰিল 2019 চনত লৈছিলোঁ আৰু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে হয় মই অন্য ভক্তি কৰিছিলোঁ যেনেকৈ গাঁৱত আমাৰ শিৱ মন্দিৰ আছে আমি পূৰ্ণিমা আৰু অমাৱস্যাত যাই তাত কীৰ্তন আৰু পূজা কৰিছিলোঁ আৰু দুৰ্গা পূজা কৰিছিলোঁ আৰু আমি শিৱৰাত্ৰি কৰিছিলোঁ আৰু ঘৰতো কিছুমান দেৱী দেৱতাৰ ভূত প্ৰেতৰ পূজা থাকে সেইগুলো আমি কৰিছিলোঁ আৰু সেই সাধনাবিলাক আপোনালোকে কেনেধৰণে কৰিছিল আমি সেইগিলা আমি গাঁৱত সবে জনে পইচা উঠাই আমি পণ্ডিতহঁতক আনি পিনি তাত মানে পূজাগিলা কৰিছিলোঁ আৰু ঘৰত যিগিলা আছিলে এইটো দেউতা দাদাহঁতে কৰিছিলে যেনেকৈ সিহঁতে মুৰ্গী বা ছাগলী কাটিব লগা এনেকৈ কৰিছিলে মানে আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল আৰু আপোনাৰ ঘৰৰ পৰিয়ালে যিদৰে কৰি আছিলে তেনেধৰণে আপুনি সাধনাবিলাক কৰি আছিল তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল এইগিলাটো কৰি আছিলোঁ কৰি থাকোঁতে কিছুমান সন্দেহ আছিলে সেইগিলা আমি পিছত এইগিলা সন্দেহ মোৰ কেতিয়াও যোৱা নাছিলে পিছত সেই একদিনা মোৰ দাদাই জ্ঞান গংগা পুথি এখন আছিলে এইটো সন্ত ৰামপালজী লেখক আছিলে আৰু সেই পুথিখন মই যেতিয়া পঢ়িলোঁ তেতিয়া মই গম পালোঁ যিখিনি আমি সাধনা কৰি আছোঁ সেই যিগিলা সাধনা কৰি আছিলোঁ সেইগিলা টোটেলি মানে ব্যৰ্থ মানে এইটো শাস্ত্ৰত কোনো লিখা নাই উল্লেখ নাই পিছত মই সেইগিলা চাই মোৰ মনত মানে আহিল মানে কল্পনা আহিল মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ লগত নাম দীক্ষা লৈ এই ভক্তিটো কৰিব লাগে বুলি পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা মোৰ দাদাই নম্বৰ দিছিলে প্ৰথমতে নাম্বাৰটো দিল্লীৰ দিছিলে এই দিল্লীৰ নাম্বাৰটো মই কণ্টেক্ট কৰাত হোজাই আৰু নাহৰকটীয়াৰ নাম্বাৰটো দিছিলে মই কণ্টেক্ট কৰাত আৰু মোৰ কোনটো মানে ওচৰত হ'ব সেইটো লৈ মই ফোন কৰিলোঁ আৰু মোৰ হোজাইটো মানে ওচৰত হ'ব মই তাতে কণ্টেক্ট কৰি গ'লোঁ আৰু মই তাত নামদান চেণ্টাৰত ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি যে নিজে মত ব্যক্ত কৰিছে যে আপুনি যেতিয়া জ্ঞান গংগা নামৰ পুথিখন সন্ত ৰামপাল গুৰুমাজৰ দ্বাৰা লিখা যিখন পুথি তাত আপুনি এনেকুৱা কি প্ৰমাণ পালে তাতে যে আপুনি গম পালে যে আগত যিবিলাক সাধনা কৰি আছিলে শাস্ত্ৰ বিৰুদ্ধ আপুনি নিজে মত ব্যক্ত কৰিছে এনেকুৱা কি প্ৰমাণ পালে সেই পুথিখনত মই যেতিয়া সেই পুথিখন পঢ়ি আছিলোঁ পঢ়ি থাকোঁতে তাত প্ৰথমে কিছুমান নিয়ম দিয়া আছে 21টা মই এইগিলাই পঢ়ি আছিলোঁ আৰু মোক খুব ভাল লাগি আছিলে এইগিলা নিয়মগিলা পিছত দাদাই মোক ফোন কৰিলে যিখন সি কিতাপ দিছিলে সি মোক সুধিলে কি তই কিতাপটো পঢ়ি আছা কি নাই মই ক'লোঁ মই কিতাপটো পঢ়ি আছোঁ পিছত সি ক'লে কি তই যিখন কিতাপৰ সৃষ্টি ৰচনা আছে চেপ্টাৰ এটা এইটো তই পঢ়া মই কৈছোঁ ঠিক আছে মই সৃষ্টি ৰচনা পঢ়িম যেতিয়া মই সৃষ্টি ৰচনাটো চাই পেজটো ওলাই মই পঢ়া নাই এনেকা উল্টাওঁতে তাত বৃক্ষ দেখা পালোঁ এটা চিধা আৰু এটা ওলোটা আছিলে যেতিয়া মই এইটো ভালদৰে চালোঁ আৰু চাই মই গম পালোঁ কি হেৰে আমিতো গোটাই টোটেলি উল্টাই কৰি আছোঁ আমি মানে গছডাল মানে শিপাটো ৰোপণ কৰিব লাগে কিন্তু আমি ডালটোহে ৰোপণ কৰি আছোঁ এনেকা তাত দিয়া আছিলে মানে তাত দিয়া আছিলে अक्षर पुरुष एक पेड़ है निरंजन बाकी डाल तीनों देव शाखा है पात रूप संसार और गीतारो प्रमाण तात দিয়া আছিলে মানে সেই পৃষ্ঠাখনত পিছত মই এইটো চাই আৰু মই যিমানখিনি ইয়াতে সৃষ্টি ৰচনা এইটো মই পঢ়িব ল'লোঁ ব্ৰহ্মা উৎপত্তি কেনেকা হ'ল বিষ্ণু উৎপত্তি কেনেকা হ'ল শিৱৰ উৎপত্তি কেনেকা হ'ল আত্মাই কাল জালত কেনেকা বন্দী হ'লে সেইগিলা পঢ়ি মই মানে বহুত মানে আনন্দিত হ'লোঁ মানে ইমান সত্য জ্ঞান পালোঁ তেতিয়া মই আৰু সেই নাম দীক্ষা ল'বলৈ মই একদম মানে তৰ্পি গ'লোঁ মানে আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে ইয়াৰ পৰা কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ আপোনাৰ অনুভৱ জনাওকচোন মই সন্ত ৰামপালজী মহাৰাজৰ পৰা বহুতো লাভ পাইছোঁ কিন্তু এখন মোৰ মানে বিশেষ মানে লাভ আছে মই এইটো ক'ব বিচাৰোঁ মই সৰুৰে পৰা যেতিয়া মই 12-13 বছৰ আছোঁ তেতিয়াৰ পৰা মই নিচা কৰিব লৈছিলোঁ নিচা যেনেকৈ সিগাৰেট খাইছিলোঁ তেতিয়া সিগাৰেটৰ দাম 2 টকা আছিলে তো খাই মই এইটো সিগাৰেটৰ দাম 10 টকা হৈ গ'ল তেতিয়াৰ পৰা মই খাই আছিলোঁ তেতিয়া সেই সিগাৰেটৰ দাম 10 টকা হোৱাৰ কাৰণে এতিয়া সিগাৰেট এৰি মই বিড়ি খাবলৈ ল'লোঁ কিয় কি বিড়িত 10 টকাত এক মুঠা পাই যায়
মই সেই বিড়িটো খাই খাই মই ভাবি আছিলোঁ যে মই এইটো খাই আছোঁ বিড়িখান, মোৰ কিন্তু এদিনা হাওঁফাওঁত কেঞ্চাৰ হৈ যাবগৈ। কিয় কি চিগাৰেটত আৰু বিড়িত লিখা থাকে স্মকিং কেছ কেঞ্চাৰ বুলি। মই এইটো চাই থাকোঁ আৰু মই ভাবিও থাকোঁ এইটো মই খাই আছোঁ, মোৰ এদিন কিজানি কেঞ্চাৰ হাওঁফাওঁত হৈ যাব নেকি। মই এৰিবলৈ বিচাৰিছিলোঁ, কিন্তু মই কি ভাবিছিলোঁ মই আজি খাম কালি এৰি দিম, আজি খাম কালি এৰি দিম, এনেকুৱা কৈ 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 মই কেতিয়াও এৰিব পৰা নাছিলোঁ এইটো। মই কিন্তু বহুত দুখী হৈ আছিলোঁ, কিয় কি এইটো মোৰতো কেঞ্চাৰ হৈ যাবগৈ, সেইটো বহুত ঘাতনাক চিজ হয়, ইয়াতে লিখিও দিছে। পিছত মই এইটো এৰিব পৰা নাছিলোঁ। পিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'লোঁ, সেইদিনাৰ পৰা মই এইটো গোন্ধ পালে মোৰ উল্টি আহিব লগা হৈ যায়। মানে এইটো মোৰ বহুত ডাঙৰ মানে লাভ হ'ল মানে। পিছত আৰু এনেকুৱা বহুতো লাভ আছে। মোৰ পত্নী যেতিয়া ডেলিভাৰী আছিলে, মই তাক হস্পিটেলত লৈ গৈছিলোঁ। তাৰপিছত তাত হোৱা নাছিলে, পিছত সি বহুতো মানে কষ্টৰ হৈ আছিলে। তেওঁ কয় কিবা এটা কৰা, কিবা এটা কৰা। মই বহুত দুখী হৈ গৈছিলোঁ। তেতিয়া মই সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা লগালোঁ। পিছত প্ৰাৰ্থনা লগাই নেক্সট দিনা প্ৰাৰ্থনা আহিলে কি আপুনি সংকল্প কৰা ইয়া জ্যোতি ইয়া পাক, 2-3 ঘণ্টাৰ পিছতে মোৰ সন্তান মানে জন্ম হৈ গ'ল। তেতিয়া মোক বহুত আনন্দিত হ'লোঁ, কিয় কি এই নৰ্মেলি ডেলিভাৰী হৈ গ'ল। নহ'লে এনেকুৱা কেছত মানে বহুতখিনি টকা খৰচ কৰিবলগীয়া হয়। চিজাৰিং বুলি কয়, চবেই ভয় খায় মানে সেইটো ঘটনাটো। সেইটো মোৰ নৰ্মেলি হৈ গ'ল। মই এইটো বহুত লাভ হ'ল। মই মোৰ পইচাও নাছিলে মানে, যদি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নহ'লে এই সন্ত ৰামপালজী মহাৰাজে দয়া নকৰিলে হয়, তেতিয়া মই বহুত বিপদত পৰিব লগা হ'লোহেঁতেন। মোৰ সেইটো বহুত লাভ হ'ল। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকেও নিজে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায়। তাৰ বাস্তৱিক উদাহৰণ আপুনিও তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। ইয়াৰ উপৰিও ছাৰ আৰু আপুনি অন্য কিবা লাভ পাইছেনে আপোনাৰ জীৱনত? হয়, এনেকুৱা বহুতো লাভ আছে। যেনেকি মই আগতে মানে ঘৰত থাকোঁতে আৰ্থিক সমস্যা বহুত আছিলে। মানে এনেকৈ খাব যেতিয়া বহু তৰকাৰী নাথাকে, মানে সদায় ভাত খাব লগা হৈ যায়। মানে তেতিয়া মোৰ মনত বহুত দুখ লাগে যে আমি ইমানজন আছোঁ, ভাই ককাই দেউতাই, তথাপিও কেতিয়াবা শুকান ভাতেই খাব লগা হৈ থাকে। কিয়নো এইগিলা কি কাৰণ? ময়ো খেতি বাতি কৰিব লৈছিলোঁ, তথাপিও এইটো সমাধান হোৱা নাছিলে। যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ এতিয়া মই আৰু মোৰ ভগতমতী আৰু মোৰ এখন ছোৱালী আছোঁ, আমি বেলেগকৈ আছোঁ। মই অকলে মানে কাম বন কৰোঁ, কামাওঁ মানে। তেতিয়া আমাৰ বহুত খাদ্যখন মানে থালিখন ভৰি থাকে। মানে আমি বহুত মানে সোৱাদেৰে মানে আহাৰখন কৰিব পাৰোঁ। মানে সন্ধিয়া আৰু ৰাতিপুৱা এইখন বহুত মানে খাব পাৰোঁ। মানে এইটো মোৰ বহুত লাভ হ'ল। মানে এইটো মই বহুত আনন্দিত মানে এতিয়া সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লয়। ছাৰ, আৰু এটা আচৰিত কথা, যিখিনি সময়ত নেকি চৰকাৰে বিভিন্ন অভিযান চলাইছে যে নিচাক নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন প্ৰস্তুতি চলাইছে, তথাপি মানে সেই সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজে এনেকুৱা কি ভক্তিবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰুমহাৰাজে, যাৰ দ্বাৰা নেকি আপোনালোকে নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসৰ পৰা মানে পৰিত্ৰাণ পাইছে? আমাৰ সন্ত ৰামপালজী মহাৰাজে আমাক সৎ ভক্তি দিয়ে, মানে যিটো আমাৰ পবিত্ৰ শাস্ত্ৰত মানে উল্লেখিত আছে। মানে আৰু সেই ভক্তিৰ কৰাৰ ফলতে আমাৰ এইগিলা যিমানখিনি বেয়া অভ্যাস আছে এইগিলা অট'মেটিকলি আঁতৰি যায়। মানে গতিকে সেইটোৱে মানে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে সৎ ভক্তি দিয়ে, মানে আমাৰ শাস্ত্ৰত থকা ভক্তিটো দিয়ে। আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ সিহঁতৰে মানে মন্ত্ৰটো দিয়ে। মানে আৰু সেই মন্ত্ৰক জাপ কৰিলে আমি এইগিলা অট'মেটিকলি মানে আঁতৰি যায়। মানে নাচা হওক বা কিছুমান ভূত প্ৰেতৰ বাধা, বহুতো সমস্যা এইগিলা মানে সমাধান হৈ যায় মানে এইটো মন্ত্ৰ দি। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ জ্ঞান গংগা নামৰ পুথি অধ্যয়ন কৰি ভালদৰে জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আৰু এনেকুৱা কি প্ৰমাণ পালে আপুনি যে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক যি ভক্তিবিধি দিছে আৰু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক শ্ৰদ্ধালুৱে আমাক ভক্তি সাধনা প্ৰদান কৰি আছে, তেওঁলোকৰ যি ভক্তিবিধি আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? আমাৰ সমাজত যিখিনি ভক্তি সাধনা কৰি আছে এইটো টোটেলি আমাৰ গীতা শাস্ত্ৰৰ বিৰুদ্ধ। মানে এইটো কোনো আমাৰ শাস্ত্ৰত উল্লেখিত নাই। যেনেকি আমাক শাস্ত্ৰত কৈছে, মানে গীতাত কৈছে
যদি শাস্ত্ৰতে কি কৰিব লাগে, কোনটো পূজা কৰিব লাগে আৰু কোনটো পূজা এৰিব লাগে, এইটো শাস্ত্ৰহে প্ৰমাণ মানে। যোনটো শাস্ত্ৰত লিখা আছে এইটোৱে কৰিবি, যোনটো শাস্ত্ৰত লিখা নাই এইটো নকৰিবি। এইটো কৰিলে আপোনাৰ একো লাভ নহয়। আৰু যোনটো গীতা শাস্ত্ৰত লিখা আছে এইটো আপুনি কৰিলে লাভ হ'ব আৰু আপুনি আগত মোক্ষ প্ৰাপ্ত হ'ব, মানে আগতো আপুনি সুখী পাব মানে, এইটো কৈছে। কিন্তু মই যেতিয়া জ্ঞান গংগা পুথিখন পঢ়িলোঁ তাতো সব আমাৰ গীতাৰ মানে প্ৰমাণিত জ্ঞানটো দিছে। যেনেকি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 উল্টাকৈ ওলমি থকা পিপলৰ বৃক্ষক যোনে ক'ব পাৰে তন্নতন্নকৈ সিয়ে তত্ত্বদৰ্শী সন্ত হয় বুলি গীতাত কৈছে। আৰু সেই তত্ত্বদৰ্শী সন্ত আমাক গুৰুদেৱ সন্ত ৰামপালজী মহাৰাজা হয়। গতিকে সেয়ে আমাৰ ইয়াৰ পৰা আমি প্ৰমাণত পাইছোঁ যে সেই ভক্তি মানে সত্য বুলি। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। আপুনি নিজেও মত ব্যক্ত কৰিছে যে আপুনি যিবিলাক শাৰীৰিক সমস্যাত ভুগি আছিলে আৰু যি আপুনি নিচাৰ দৰে বদ অভ্যাস এটা আছিলে আপোনাৰ, সেই অভ্যাসটো আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে পৰিত্ৰাণ পালে। গতিকে যিসকল দৰ্শকে আজি টিভি স্ক্ৰীণত আপোনাক প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই যিসকলে টিভি স্ক্ৰীণত চাই থকা সকলক মই কিনো বাৰ্তা দিম? মই হাত জোৰ কৰি প্ৰাৰ্থনাই কৰিব পাৰিম। মই আগত যিগিলা সাধনা ভক্তি কৰিছিলোঁ তাৰ পৰা মোৰ একো লাভ নহ'ল। যেনেকৈ মই আগত বিড়ি খাইছিলোঁ, সেই বিড়িটোও মোৰ মানে এৰিব নোৱাৰিলোঁ। মই যেতিয়া সন্ত ৰামপালজী মহাৰাজাৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়া মোৰ সেইগিলা চব মানে এৰি গ'ল আৰু মোৰ বহুতো লাভ হ'ল। তো আপোনালোকেও সন্ত ৰামপালজী মহাৰাজাৰ জ্ঞান শুনি সৎসংগ চাই পুস্তকগিলা পঢ়ি নাম দীক্ষা ল'লে আপোনালোকেও মোৰ নিচিনা লাভ হ'ব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজাৰ পৰা নাম দীক্ষা ল'বলৈ বহুতো সহজ আছে। আজিকালি ইউটিউবত ফেচবুকত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ বহুতো সৎসংগ আহে। সেই সৎসংগৰ তলত নাম্বাৰ দিয়া থাকে, সেই নাম্বাৰত আপুনি কণ্টেক্ট কৰিলে আপোনাৰ ওচৰত নামদান চেণ্টাৰ আপোনাক কৈ দিব, আপুনি তাত যাই নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া মই এই দাসে আপোনালোকক ক'ব বিচাৰিব আপোনালোক কেনেকৈ ইয়াত বন্দী হ'ল। পোনপ্ৰথমে আপোনালোকে এই ভক্তি মাৰ্গত লগাৰ আগতে, এই জ্ঞান গ্ৰহণ কৰাৰ আগতে সৃষ্টি ৰচনাৰ জ্ঞান হোৱাটো অনিবাৰ্য। যি সময়ত আপোনাৰ সৃষ্টি ৰচনাৰ জ্ঞান হৈ যাব তেতিয়া আপোনালোকে সকলো সৎগ্ৰন্থ আৰু কালৰ সকলোবোৰ জাল অতি সহজেই বুজি পাব। গতিকে পুণ্যাত্মাসকল, এই সৎসংগ, এই জ্ঞান আমি আগতে কেতিয়াও শুনা নাছিলোঁ। সেইকাৰণে প্ৰথমবাৰ শুনিলে এনেকুৱা লাগিব যে এয়া যেন বনাই লোৱা কাহিনী। যেতিয়া এই দাসে সৎগ্ৰন্থৰ দ্বাৰা প্ৰমাণিত কৰিব সেই কথা, আপোনালোক একেবাৰে আচৰিত হৈ যাব যে সঁচাকৈয়ে এই সকলোবোৰেই দেখোন সঁচা। এতিয়া আপোনালোকক দাসে শুনাব। কবিৰ পৰমেশ্বৰ যিজন আছে তেওঁ শিপিনী তাঁতী ৰূপত, যিজন কাশীত 120 বছৰ আছিলে, তেওঁ পূৰ্ণ পৰমাত্মা, তেওঁ সমগ্ৰ সৃষ্টিৰ ৰচয়িতা আৰু তেওঁ সকলো আত্মাৰেই জনক। যিহেতু পৰমাত্মা ক্ৰিয়েটৰ হয়, গতিকে ক্ৰিয়েশ্যনৰ বিষয়ে ক্ৰিয়েটৰজনেহে ক'ব পাৰিব। নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক ৰচয়িতাজনেই ক'ব পাৰে। সেইকাৰণে এতিয়ালৈকে এই সৃষ্টি ৰচনাৰ জ্ঞান কাৰো নাছিলে, না শ্ৰী ব্ৰহ্ম, শ্ৰী বিষ্ণু, না শিৱৰ। কেৱল সেই মহাপুৰুষসকলেহে জানে যিয়ে পৰমাত্মাৰ সৈতে পৰিচিত হৈছে। তাৰ মাজৰ কোন কোন? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুৰুগদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ,
আদৰণীয় গৰীব দাস চাহেবদেৱ গাঁও চোলানী জিলা জজ্জাৰ হাৰিয়ানাৰ জন আৰু আদৰণীয় ঘিচা দাস চাহেবদেৱ গাঁও খেখৰা আগতে জিলা মেৰঠ আছিলে এতিয়া বাটপথ হোৱা বুলি কোৱা হয় তেনেকুৱাই উত্তৰ প্ৰদেশৰ জন এই মহাপুৰুষসকল আৰু আদৰণীয় স্বামী ৰামানন্দদেৱ কাশী বাৰাণসীৰ জন এওঁলোকক পৰমাত্মাই প্ৰত্যক্ষভাৱে পাইছিল আৰু তেওঁলোকক সত্যৰূপ দেখুৱালে সচখণ্ড য'ত পৰমাত্মা থাকে তাৰপিছত আকৌ এৰিলে নিজৰ প্ৰমাণ বনাই নিজৰ সাক্ষী বনাই সেই মহাপুৰুষসকলৰ এই জ্ঞান আছিল কিন্তু তেওঁলোকৰ বাণীত ইমান ডিটেইলত কোৱা নাছিলে কিয়নো তেওঁলোকে জানিছিল যে ভগৱানে যি জ্ঞান দি থৈছে সেয়া বাৰে বাৰে কোৱাৰ কোনো কাৰণ নাই গতিকে পৰমেশ্বৰ কবিৰদেৱে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক কেনেদৰে কৈছে প্ৰথমে পৰমাত্মা কবিৰদেৱ আছিল অকলে আৰু তেওঁ কমল ফুলৰ ওপৰত বিৰাজমান হৈছিল তাৰপিছত তেওঁ তলৰ সকলো পোনপ্ৰথমে তেওঁ আকাশ লোক অনামী লোকৰ ৰচনা কৰিলে তাতেও তেওঁ অকলেই থাকে সম্পূৰ্ণ লোকতেই পৰমাত্মা অকলেই থাকে তাতেই থাকি পৰমাত্মাই তলৰ তিনিটা লোকৰ আকৌ ৰচনা কৰিলে নিজৰ বচনেৰে আকাশ লোকৰ তলত অগম লোক আছে তাৰে তলত অলখ লোক আছে তাৰে তলত আকৌ সত্য লোক চাৰিখন লোক আছে ওপৰত ইয়াক অবিনাশী বুলি কোৱা হয় আৰু এই চাৰিখন লোকেই মিলাই এখন অবিনাশী লোক বুলি কোৱা হয় যেনেকৈ ভাৰতবৰ্ষৰ ভিতৰত বহুকেইখন ৰাজ্য আছে আৰু এই সকলোবোৰ ৰাজ্য মিলাই ভাৰতবৰ্ষ বুলি কোৱা হয় এনেকুৱা এতিয়া সৎলোক আৰু পৰমাত্মাই অন্য তিনিখন লোকতো নিজৰে অন্য ৰূপ বনাইছে আৰু প্ৰত্যেকখনতে এনেকুৱাই গুম্বজ আৰু সিংহাসন বনাইছে তাতেই বিৰাজমান হৈ আছে পৰমাত্মা আৰু আটাইতকৈ তলত যিখন সৎলোক আছে তাতেও পৰমাত্মাই এনেকুৱা এটা বহুত ডাঙৰ গুম্বজৰ ভিতৰত আৰু এখন সিংহাসন তখ্তত বিৰাজমান হৈ আছে গতিকে তাতে বহি সৎলোকত বহি পৰমাত্মাই প্ৰথমে সৎলোক ৰচনা কৰিলে সৎলোকৰ ভিতৰত প্ৰথমে এটা বচনেৰে 16টা দ্বীপ বনালে তাৰপিছত 16টা বচনেৰে 16জন পুত্ৰৰ উৎপত্তি কৰিলে তাৰে মাজৰ এজন অচিন্ত নামৰো এজন পুত্ৰ আছে সহজ দাস যুগজিত ইত্যাদি তেওঁৰে পুত্ৰ গতিকে তাৰ পিছত পৰমাত্মাই অচিন্তক কলে তাৰপিছত পৰমাত্মাই মান সৰোবৰ আৰু তাৰে সকলোবোৰ ৰচনা কৰিছিল তেতিয়া পৰমাত্মাই এয়া বুজাবলৈ যে সমৰ্থবানৰ কাম সমৰ্থবানজনে কৰিব পাৰে যে যদি আনে চেষ্টা কৰে তেন্তে সি ভুলেই কৰিব তেতিয়া পৰমাত্মাই অচিন্ত নামৰ পুত্ৰজনক কলে তুমি সৃষ্টি ৰচা অচিন্তই নিজৰ বচনেৰে অক্ষৰ পুৰুষৰ উৎপত্তি কৰিলে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 16 আৰু 17 তিনিজন পুৰুষ আছে এজন ক্ষৰ পুৰুষ এজন অক্ষৰ পুৰুষ আৰু তৃতীয়জন উত্তম পুৰুষ তুমি অন্য এই দুজনতকৈ অন্য যিজন শ্ৰেষ্ঠ পৰমাত্মা গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 প্ৰশ্নৰ উত্তৰত অৰ্জুনে সুধিছিল যে কিম তদ্ব্ৰহ্ম এই তদ্ব্ৰহ্ম কোন গীতাৰ জ্ঞানদাতাই গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 কৈছে যে তেওঁ পৰমক্ষৰ ব্ৰহ্ম গতিকে ক্ষৰ ব্ৰহ্ম ক্ষৰ পুৰুষ ক্ষৰ ব্ৰহ্ম বুলি কোৱা দ্বিতীয়জন অক্ষৰ পুৰুষ বুলি কোৱা অক্ষৰ ব্ৰহ্ম বুলি কোৱা পৰব্ৰহ্ম বুলি কোৱা আৰু তৃতীয়জন পৰমক্ষৰ ব্ৰহ্ম বুলি কোৱা পৰমক্ষৰ পুৰুষ বুলি কোৱা অথবা সত্য পুৰুষ সেই তৃতীয় পৰমাত্মা পৰমক্ষৰ পুৰুষ তেওঁক আমি সত্য পুৰুষ বুলি কওঁ অচিন্ত অক্ষৰ পুৰুষৰ উৎপত্তি কৰিলে আৰু তেওঁ ক'লে যে মোক সৃষ্টি ৰচনাত সহযোগ দিয়ক আৰু বহুত প্ৰকৰণ আছে কিন্তু আমাৰ যিমানখিনি আৱশ্যক সিমানখিনি মই আপোনালোকক কম
গতিকে অক্ষৰ পুৰুষ তাৰ পৰা উঠি মান সৰোবৰৰ ভিতৰলৈ গুচি গ'ল। তাক নিজৰ যি শৰীৰ সেয়া শ্বাসেৰে নচলে। গতিকে তাত আমাৰ শৰীৰ অমৰ। গতিকে সেই শৰীৰ মান সৰোবৰৰ ভিতৰলৈ গৈ আনন্দৰে শুই পৰিল, টোপনি আহিল। বহু সময় পাৰ হ'ল। তেতিয়া অচিন্তই পৰমাত্মাক সত্যপুৰুষক প্ৰাৰ্থনা জনালে যে ভগৱান, অক্ষৰ পুৰুষ নিদ্ৰাত আছে, উঠা নাই, সৃষ্টি ৰচনা কৰিব পৰা নাই। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰ, যদি তুমি অক্ষৰ পুৰুষক জগাবই পৰা নাই, তেন্তে কেনেকৈ সৃষ্টি ৰচিবা? বন্ধ কৰা নিজৰ সৃষ্টি, তোমাৰ সাধ্যৰ কথা নহয়। এই কথাত অচিন্ত বহুত লাজত পৰিল আৰু ক্ষমা খুজিলে যে ভগৱান, আগলৈ মই কেতিয়াও এনেকুৱা ভুল, এনেকুৱা কাম নকৰোঁ। আপোনাৰ আজ্ঞাতেই মই এই সকলোবোৰ কৰিছিলোঁ। পৰমাত্মাই ক'লে, মই এই কাৰণেই তোমাক আজ্ঞা দিছিলোঁ যাতে তোমাৰ ক্ষমতাৰ বিষয়ে তুমি নিজে গম পোৱা যে जिसका काम उसी को साजे और करे तो मूर्ख बाजे। এইটো এটা ফকৰা যোজনা। তেতিয়া অচিন্তই সকলোৱে এই কথা গম পালে যে সমৰ্থবানৰ কামত বাধা দিব নালাগে। এটাটো বুজাই দিলে মালিকে সিহঁতক। তাৰপিছত পৰমেশ্বৰে কি কৰিলে যে সেই সৰোবৰৰ পৰাই অলপ পানী ল'লে, অমৃত, আৰু নিজৰ বচনেৰে এটা কণী বনাই দিলে আৰু কণীটোত এটা আত্মা প্ৰৱেশ কৰালে। তাৰপিছত সেই কণীটো এৰি দিলে। সেইটো বহুত ডাঙৰ কণী আছিল। সেই কণীটো পেলাই দিলে পানীত। পানীৰ ভিতৰলৈ সেই কণীটো গৈ থাকিল ঘট 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 কৰি। তাৰপিছত অক্ষৰ পুৰুষৰ ওচৰ পালে, যিজন নিদ্ৰাত আছিল সৰোবৰৰ ভিতৰত। যেতিয়া অক্ষৰ পুৰুষৰ ওচৰত সেইটো গৈ পালে, ওচৰ পালে, তেতিয়া একেবাৰতে চকু খুলিল, নিদ্ৰা ভাঙিল। অক্ষৰ পুৰুষৰ নিদ্ৰা ভঙাত তেতিয়া ধৰক কাৰোবাৰ কেঁচা টোপনি যদি ভাঙি যায়, তেতিয়া আচৰিত হৈ চাই তেওঁৰ অলপ খঙো থাকে। এনেকুৱা খঙাল দৃষ্টিৰে তেওঁ চালে যে কোনে মোৰ নিদ্ৰা ভংগ কৰিলে। তেতিয়া সেই কণীটো ভাঙি গ'ল। সেই খঙৰ কোপত কণীটো দুভাগ হ'ল। তাৰ পৰাই এই জ্যোতিস্বৰূপী নিৰঞ্জন, যাক আগলৈ গৈ কাল বোলা হ'ল, যাক ক্ষৰ পুৰুষো কোৱা হয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্ষৰ পুৰুষ বুলি কৈছে। তেতিয়া আকাশবাণী কৰিলে পৰমাত্মা সত্য পুৰুষে যে অক্ষৰ পুৰুষ, তুমি নিদ্ৰাত আছিলা, তোমাক জগাবলৈ এই সকলোবোৰ ক্ৰিয়া কৰা হৈছে। এতিয়া দুয়োটাই বাহিৰলৈ আহা। গতিকে অক্ষৰ পুৰুষ আৰু এই ক্ষৰ পুৰুষ দুয়োজনেই সৰোবৰৰ পৰা বাহিৰলৈ আহিল। তাৰপিছত পৰমাত্মাই আদেশ দিলে যে তোমালোক যোৱা। দুয়োজনেই এতিয়া অচিন্তৰ দ্বীপত থাকা, অচিন্তৰ লোকত থাকা। তাৰপিছত পৰমাত্মাই সত্য পুৰুষে আমি সকলোবোৰ আত্মাৰ ৰচনা কৰিলে, উৎপত্তি কৰিলে। আমাৰ সকলোৰে পৰিয়াল আছিলে, বহুত ধুনীয়া ঘৰ মহল আছে তাত, বহুত ধুনীয়া। যেনেদৰে হীৰা মুকুতাৰ উজ্জ্বলতা থাকে, তাতে যিবোৰ বিল্ডিং সজোৱা আছে সেইবোৰৰো উজ্জ্বলতা এনেকুৱাই। বহুত মনোমোহা আৰু সুন্দৰ মহল আছে, বহুত ডাঙৰকৈ বনোৱা আছে। আৰু তাৰে সন্মুখত ধুনীয়া পাৰ্কো আছে। তাত নিজে নিজেই ফোৱাৰা ওলাই থাকে। যিবোৰ সুখ আপোনালোকে এৰি থৈ আহিছে, পুণ্যাত্মাসকল, এই কথা আপোনালোকে হৃদয়ত গাঁঠি ল'ব। এয়া কোনো নাটকৰ গান নহয়, যিবোৰ কাৰোবাক প্ৰসন্ন কৰিবলৈ স্বাৰ্থৰ বাবে গোৱা হৈছে। এয়া গড গিভেন স্পিৰিচুৱেল নলেজ। আৰু সেই মহাপুৰুষসকলে কৈছে, যাক ভগৱানে পাইছে, তেওঁলোকে ইয়াৰ প্ৰমাণ দিছে, ইয়াৰ সমৰ্থন কৰিছে। আৰু এই দাসে ভালদৰে জানিছে ইয়াক, আৰু আপোনালোকৰ সন্মুখত সেইবাবে ইয়াক ব্যাখ্যা কৰিছে। সেই সুখ তাত আছে, কোনো কাম নাই, কোনো হাই কাজিয়াও নাই, কাৰণ কোনো বস্তুৰে অভাৱ নাই। যেনে ধৰক আপুনি যদি কিবা ৰিহাৰ্চেল কৰে, ইয়ালৈ আহে সতলোক আশ্ৰমলৈ, বৰবালালৈ, জিলা হিচালত। আপোনালোকে লাগিলে ইয়াত যিমান দিনেই নাথাকক, 2 দিন, 4 দিন, এসপ্তাহ, 10 দিন, তেতিয়া আপোনালোকে কি দেখে যে আপোনালোকক সকলোকে একেই ব্যৱস্থা দিয়া হৈছে, শোৱা, লোৱা, খোৱা সকলোৰে বাবে।
ফেন কুলাৰ যি লগোৱা আছে সকলোৰে একেই হয় আৰু খাবও লাগে সকলোৱে একে স্থানতে বনাই থোৱা তৈয়াৰ কৰা থাকে যেতিয়া ইচ্ছা তেতিয়াই গৈ খাই আহা আৰু কেতিয়াবা চাহ ভৰাই থোৱা টেংকি তৈয়াৰ কৰা থাকে মন গলি গিলাচত ভৰাই ঘট ঘটকৈ পি খোৱা ইয়াত আপোনালোকে বিনা কৰ্মৰি সকলো বস্তু পাইছে যদি ইয়াতো কোনোবাই হাই কাজিয়া কৰে তেন্তে সি মূৰ্খ এতিয়া কি হয় আজিকালি মানুহৰ বৃত্তি বেয়া হৈছে ধৰক আপোনাৰ বিচনা পৰা আছে সকলোৰে একে ধৰণৰেই বিচনা একে ধৰণৰেই মেট যদি কোনোবাই অচিনাকি মানুহে আহি আপোনাৰ লগত শুয়েও তেন্তে খঙত কৈ দিয়ে যে মোৰ ঠাইত তুমি কিয় শুইছা যোৱা ইয়াৰ পৰা গতিকে ইয়াতো মূৰ্খৰ কথা 2 ফুট তেওঁকো দিলা কিনো হ'ল আশ্ৰমখন সৰু যদি এনেধৰণৰ কোনোবাই কথা কয় তেন্তে বেলেগ কথা বাকী ইয়াতে এনেকুৱা কোনো বস্তু নাই যাৰ বাবে হাই কাজিয়া হ'ব আৰু বাকী খোৱা গা ধোৱা ভগৱানৰ গুণ গোৱা ভোক লাগিছে যদি ৰুটি খোৱা মন গ'লে চাহ খাই লোৱা কওকচোন আৰু কিনো লাগে এনেকুৱা সুবিধাটো এই লোকতহে পাইছে কাৰণ এই লোক ভাল নহয় ইয়াৰ সুবিধাও ইমান ভাল নহয় কিন্তু সেই হত লোকৰ ভিতৰত আপুনি বহুত মনৰ মতে বহুত মনোমোহা বিমানো পাব যেতিয়াই আপোনাৰ ইচ্ছা হয় তেতিয়াই পাৰ্কৰ সন্মুখত বিমান দেখা পাব সেই বিমানখনক ইয়াৰে বিমানৰ দৰে উৰি যোৱাৰ বাবে ফৰফৰ কৰিব নালাগে সেইখনটো ভগৱানৰ শক্তিৰেহে চলে এনেকৈ উৰি গুচি যায় য'তেই ইচ্ছা ৰখাই দিয়া মাজতে ৰখাই দিয়া য'তেই ইচ্ছা পানীৰ ওপৰত থৈ দিয়া এনেকৈ থিয় হৈ যাব গতিকে কোৱাৰ ভাৱ এইটোৱেই যে সেই সুখবোৰ আমি তাত এৰি থৈ আহি ইয়াত বিচাৰি আছো ইয়াৰ 21 ব্ৰহ্মাণ্ডতেই আপুনি সেই সুখ নাপাব আৰু আমাৰ মাজত এটা দুখ আৰু আছে যে যেতিয়া আমি সুখী হওঁ তেতিয়া ভগৱানক পাহৰি যাওঁ আৰু ইয়াতেই ঠগ খাওঁ সেইবাবেই পৰমাত্মাই মনত পেলাই দিয়ে আপোনালোকে যে ইয়াত সুখ পাই আছে এই সুখত ভগৱানক পাহৰিব নালাগে বহুত বেয়াকৈ ঠগ খায় তাতেও সুখৰ বাবে ভগৱানক পাহৰিছিলো তাত কিছু বছৰৰ পিছত ইয়াৰে যুগমতে তাতে কোনো সময়সীমা নাই যিহেতু আমি ইয়াত আছো সেই হিচাপত কৈ আছো কিছু যুগৰ পিছত কি হ'ল যে এই ক্ষৰ পুৰুষৰ মনত কুবুদ্ধিৰ আবিৰ্ভাৱ হ'ল যি আজি আমাৰ মনৰ মাজত ইয়াতো বিদ্যমান আছে সকলোৰে তাৰ মনত এইটো আহিল যে আমি তিনিওজন এটা দ্বীপতেই আছো আৰু বাকী যিমানবোৰ আছিলে আপোনালোকৰো বেলেগ বেলেগ দ্বীপ আছিল বেলেগ বেলেগ স্থান আছিল বহুত ডাঙৰ ডাঙৰ বাকী সকলোৱে অকলেই আছে মানে নিজৰ পৰিয়ালৰ লগত যদিও আছে ইণ্ডিভিজুৱেল হৈ আছে গতিকে তাৰ মনত এইটো দুখ আহিল যে আমি তিনিওজন এটা দ্বীপত আছো এটা স্থানত আৰু বাকীবোৰ ইণ্ডিভিজুৱেল গতিকে সি ক্ষৰ পুৰুষে বেলেগকৈ স্থান প্ৰাপ্ত কৰিবলৈ তপস্যা আৰম্ভ কৰিলে যেতিয়া ইয়াৰে 70 যুগলৈকে সি তপ কৰিলে তেতিয়া পৰমাত্মাই সুধিলে সত্য পুৰুষে যে ক্ষৰ পুৰুষ তুমি কি বিচাৰিছা কিয় তপস্যা কৰি আছা তেতিয়া সি ক'লে যে ভগৱান আপুনি অন্তৰ্যামী সকলোবোৰ জানে তথাপিও মোৰ মনৰ কথা কওঁ এই স্থান মোৰ বাবে কম হৈছে আমি তিনিজনেই এটা স্থানত আছো অচিন্ত অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ আমি তিনিজন এটা স্থানত আছো আন ভাইসকলৰ বাবে ভনীসকলৰ বাবে বেলেগ বেলেগ স্থান আছে মই নিজৰ বাবে বেলেগকৈ স্থান বিচাৰিছো তেতিয়া পৰমাত্মাই সত্য পুৰুষে ক'লে যে তোমাক মই 21খন ব্ৰহ্মাণ্ড দিওঁ যেনেকৈ কোনো ধনী পিতৃয়ে নিজৰ পুত্ৰক 21টা প্লট দি দিয়ে সেই প্লটবোৰত কনষ্ট্ৰাকশ্যন নহয় প্লটত তেতিয়া পৰমাত্মাই তাক একান্ত স্থানত হতলোকৰ বাহিৰৰ ক্ষেত্ৰত 21টা প্লট দি দিলে 21খন ব্ৰহ্মাণ্ড কেতিয়া ক্ষৰ পুৰুষে তাত ঘূৰা ফুৰা কৰি আছে কেতিয়াবা এইটো প্লট চাইছে কেতিয়াবা সেইটো কেতিয়াবা কিবা চাইছে যিহেতু এনেই আছে তাৰপিছত তাৰ মনলৈ আহিল যে ইয়াত কনষ্ট্ৰাকশ্যন হওক ৰচনা হওক তেতিয়াহে হ'ব
তাৰ পিছত সি আকৌ তপস্যা আৰম্ভ কৰিলে, কাৰণ সকলো হেকুল মালিক, যাৰ সন্মুখত সকলো ভিখাৰী। গতিকে এই জ্যোতিস্বৰূপী নিৰঞ্জনে ক্ষৰ পুৰুষে অৰ্থাৎ কালে আকৌ তপস্যা কৰিলে, আৰু যেতিয়া ৭০ যুগ তপস্যা কৰিলে তেতিয়া পৰমাত্মাই সুধিলে যে কি বিচাৰিছা আকৌ তুমি? তেতিয়া সি ক'লে যে ভগৱান মোক কিছু সৃষ্টি ৰচনাৰ সামগ্ৰী দি দিয়ক, কিছু মেটেৰিয়েল দিয়ক, যাৰ দ্বাৰা সৃষ্টি ৰচনা কৰিব পাৰোঁ, ৰচনা কৰোঁ নিজৰ প্লটত। তেতিয়া পৰমেশ্বৰে তাক ৫টা তত্ত্ব আৰু ৩টা গুণ দি দিলে, যে লোৱা পুত্ৰ খেলা এইটোৰে। এই ৩টা গুণ ৰজগুণ, সতগুণ আৰু তমগুণ দি দিলে, আৰু এই ৫টা তত্ত্ব দি দিলে, যেনেকৈ আকাশ, অগ্নি, বায়ু, জল, পৃথিৱী আদি। তাক এই পদাৰ্থেৰে ৰচনা কৰিলে, এইবোৰ মেটেৰিয়েলেৰে। তাৰপিছত সি ভাবিলে যে ইয়াত কিছু আত্মাও যদি লগত থাকিলে হয়, অকলে কি কৰিম। ই আকৌ তপস্যা আৰম্ভ কৰিলে। এতিয়া পুণ্যাত্মাসকল আমি কিয় বন্দী হলো? ইয়াৰ কাৰণ এইটো যে যেতিয়া সি তপস্যা কৰি আছিলে আৰু আমি সকলো আত্মাই যেতিয়া তাক চাই আছিলো, সি কেতিয়াবা এখন ভৰিত থিয় হৈ তপস্যা কৰিছিলে, কেতিয়াবা আনখন ভৰিত, আৰু তেতিয়া আমি তাক মনোযোগেৰে চাই আছিলো। আমি তাৰ ওপৰত আসক্ত হলো, কাৰণ তাত আমাৰ যি দৃষ্টিশক্তি সেয়া বহুত বেছি আছিল। বহুত দূৰৰ পৰাও আমি পৰিষ্কাৰকৈ দেখা পাইছিলো। আমি ইয়াৰ ওপৰত আসক্ত হলো আৰু নিজৰ পৰমাত্মাৰ পৰা বিমুখ হৈ গলো। আমি পতিব্ৰতা পদৰ পৰা আঁতৰি গলো। এতিয়া এই বেয়া স্বভাৱ আপোনালোকৰ মনত এতিয়াও আছে, আমাৰ ভিতৰত। যেনেকৈ কোনোবা হিৰো বা হিৰোইন, অভিনেতা অথবা অভিনেত্ৰীয়ে নিজৰ পেটৰ পোহপালৰ বাবে ভিন্ন অংগী ভংগীৰে নৃত্য প্ৰদৰ্শন কৰে, অনৰ্থক নাটক কৰে, আৰু এই যুৱকসকল, ল'ৰা ছোৱালীবোৰ সিহঁতৰ ওপৰত আসক্ত হৈ যায়। ই মোৰ ফেভাৰিট হিৰো, তাই মোৰ ফেভাৰিট হিৰোইন। কোনেও কাকো চিনি নাপায়, অনৰ্থক কথাবোৰ কৈ থাকে। কিনো কৰিবা, সিহঁতৰ ওচৰলৈও যাব নোৱাৰা তুমি। যদি ইয়ালৈ সিচাৰ বৰবাদালৈ আহি যায় তাৰে কোনোবা এই নৃত্য প্ৰদৰ্শন কৰা হিৰো হিৰোইনবোৰ, তেতিয়া চাব এই যুৱ ল'ৰা ছোৱালীসকলৰ ভিৰ লাগি যাব, আৰু সিহঁত কমচে কম ১ কিলোমিটাৰ ২০০ ফুট দূৰত ষ্টেজত থিয় হৈ থাকে। সিহঁত তাতে নাচি থাকে আৰু ইহঁত তলৰ পৰাই সুখী হয়। কওক, গোটেই দিনটো ধূলি খাই বমি কৰিব, কিনো পাব সিহঁতৰ পৰা? সিহঁতে নিজৰ পোহপাল কৰিবলৈ গৈ প্ৰসিদ্ধ হৈছে, আৰু এই ল'ৰা ছোৱালীবোৰ সিহঁতৰ ওপৰত আসক্ত হয়। এই দোষ আমাৰ আত্মাৰ মাজত তাৰ পৰাই আহিছে। লাগিলে যিমানেই ভাল ভাই ভনী নাথাকক, সিহঁতৰ মাজত যিমানেই মৰম নাথাকক, কিছুদিনৰ পিছত বিয়া হ'ব, বিয়া পতাৰ পিছত সিহঁত বেলেগ হোৱাটো কম্পালচৰি। মনত যিমানেই দুখ নাথাকক, বেলেগ হ'বই লাগিব, থাকিবই নোৱাৰে। গতিকে এয়াও তাৰ পৰা আহিছে। বেলেগ হৈ ভাবে যে মই এইটো বনাম, ল'ৰা ছোৱালীক এইটো খুৱাম, ভাল ঘৰ বনাম, বেলেগকৈ থাকিম ভালদৰে। যিবোৰ হ'বলগীয়া আছে সেইবোৰেই হ'ব, কিন্তু এই দুৰ্বুদ্ধিয়ে আমাৰ মনত স্থান লৈছেই। ই নিজৰ প্ৰভাৱ দেখুৱাবই, ইয়াত বিকল্প নাই। ইয়াৰ বিকল্প এইটোৱে যে এই দাসে যি জ্ঞান দি আছে, ভগৱানে যি কৈছে, সেই অনুসাৰে সাধনা কৰি এই লোক বাদ দি সেই লোকলৈ যাব পাৰিম, য'ত কোনো দুখ নাই, তাত কোনো সমস্যা নাই, মৃত্যু নাই, বৃদ্ধাৱস্থা নাই, কোনো ৰোগ নাথাকিব। এনেকুৱা সুন্দৰ শৰীৰ পাব। এই শৰীৰৰ ভিতৰত এটা সূক্ষ্ম শৰীৰ আছে, এই সূক্ষ্ম শৰীৰৰ ভিতৰত আৰু এটা শৰীৰ আছে, ৩-৪টা শৰীৰ আছে আমাৰ। তাৰ পিছত আত্মাৰ অৰিজিনেল শৰীৰ আছে, বডি আছে। সেই বডিৰ ওপৰত তালৈ গৈ আৰু এটা শৰীৰ জাপি দিব, যিটো ইয়াৰ দৰেই, আৰু সেই শৰীৰ অমৰ হ'ব। তাতে নাৰী তন্ত্ৰ নাই, তাত খং-ৰাগো নাথাকিব, BP হাই ল' ছুগাৰ, তাত কোনো ধৰণৰ বেমাৰ নাথাকিব। ইমান সুন্দৰ শৰীৰ পাব। আগতে আমাৰ সেয়াই আছিল, পিছত আমি ইয়ালৈ আহি বন্দী হলো। এতিয়া এই জ্যোতিস্বৰূপী নিৰঞ্জনে নিজৰ লগত কিছু আত্মাক নিবলৈ আকৌ তপস্যা আৰম্ভ কৰি দিলে। যেতিয়া তৃতীয়বাৰ যেতিয়া তপস্যা আৰম্ভ কৰিলে, তেতিয়া পৰমাত্মাই সুধিলে,
যে জ্যোতি নিৰঞ্জন এতিয়া কি বিচাৰিছা যি খুজিছিলা দিলোৱেই যি সময়ত আমি এই জ্যোতি নিৰঞ্জনৰ ওপৰত আসক্ত আছিলো ই তপস্যা কৰি আছিলে আৰু আমি চাই আছিলো আৰু আজিও চাওক আপুনি কোনো এখন গাঁৱৰ কোনো এটা চুবুৰীত কোনো বাবাই যদি তপস্যা কৰে গোটেই গাঁৱে চাবলৈ যায় তাক গোটেই গাঁৱে চাই যে বাবাই তপ কৰিছে 10 দিন হৈ গ'ল 20 দিন হৈ গ'ল 1 মাহ হৈ গ'ল নবহিলেই থিয় হৈ থাকিল কি আচৰিত কথা সকলোৱে চাব যাব কি কথা হ'লে ধৰি লওক এজন মানুহে লাড়ু খায় আৰু আনজনে চাবলৈ যায় বাহ লাডু খাইছে কি আচৰিত কি হ'বনো তেতিয়া আপুনিও খাওক তেতিয়াহে পেট ভৰিব গতিকে আমাৰ এই ধৰণৰ যি বেয়া অভ্যাস সেয়া তাৰ পৰাই স্থান লৈ আহিছে সেয়াই আমাৰ ভিতৰত আজি আমাক অশান্তি দি আছে সেই ধৰণেই আমি ক্ৰিয়া কৰি আছো এতিয়া কি হ'ল যে পৰমাত্মাই মাজে মাজে যেতিয়া আমি তাক চাই আছিলো তাৰ প্ৰতি আমাৰ যেতিয়া আসক্তি বাঢ়ি গৈছিলে জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষৰ ফালে তেতিয়া পৰমাত্মাই আকাশবাণী কৰিছিলে যে সন্তানসকল ইয়াক নাচাবা নিজৰ মতে থাকা আৰু ইয়াক নিজৰ ক্ৰিয়া কৰিবলৈ দিয়া কিন্তু আমি কি কৰিলো এই অভ্যাস আমাৰ ইয়াতো আছে আমি বাহিৰত এনেকুৱা দেখালো যেন আমি চোৱাই নাই কিন্তু ভিতৰৰ মনোভাৱ আমাৰ ঠিক আগৰ দৰেই থাকিল ইয়াৰ প্ৰতি আকৰ্ষণ আমাৰ বাঢ়ি গৈ থাকিল আমি আসক্ত হলো ইয়াৰ ওপৰত বেয়াকৈ আৰু সেই অন্তৰ্যামীয়ে গম পালে যে এওঁলোকৰ নাক ওচৰ চাপি আহিছে ইহঁতে মোকো ফাঁকি দি আছে সিহঁতে মোক দেখুৱাই আছে যে সিহঁতে চোৱা নাই মনৰ পৰা কিন্তু বিচাৰিছে গতিকে আমি প্ৰতিব্ৰতা পদৰ পৰা আঁতৰিলো তেতিয়া পৰমাত্মাই ক'লে যে কোৱা ভাই তেতিয়া পৰমাত্মাই আমাক তাৰ পৰা উলিয়াই দিয়াটো অনিবাৰ্য বুলি ভাবিলে কি প্ৰকাৰে যেনে ধৰক আপেলৰ বেপাৰী আপেলৰ ফলৰ তাৰ বাবে সেই আপেল কিমান মৰমৰ আৰু এটা আপেলৰ দাম কিমান বেছি হয় এতিয়া সি চাব যে যিটো আপেল ডিফেক্টিভ হৈ গ'ল লাগিলে সেইটো যিমানেই মূল্যৱান নহওক মৰমৰে নহওক কিন্তু সি নাৰাখিব সেইটো লৈ জাবৰত পেলাই দিয়াটো বাধ্যতা নহ'লে আনকেইটাও বেয়া কৰি দিব এই প্ৰকাৰে আমিও ডিফেক্টিভ আপেল হৈ গ'লো ভগৱানৰ তেওঁৰ আত্মাই বহুত দুখ পায় যেতিয়া আপেলৰ বেপাৰীৰ এটা আপেল বেয়া হয় কাৰণ তাৰ 20 টকা 50 টকাৰ লোকচান হয় কিন্তু সেইটো জাবৰত পেলাবলৈ তেওঁ বাধ্য গতিকে পুণ্যাত্মাসকল পৰমাত্মাই আমাক তাৰ পৰা উলিয়াই ইয়াত পেলোৱাটো অনিবাৰ্য বুলি ভাবিলে নহ'লে আনক বেয়া কৰি দিলো হয় তেতিয়া পৰমাত্মাই জানিছিলে সেইবাবে পৰমাত্মাই কৈছিলে জ্যোতিস্বৰূপী নিৰঞ্জন তুমি তৃতীয়বাৰ কিয় তপ কৰিলা তেতিয়া সি ক'লে যে ভগৱান মোক কেইটামান আত্মা দিয়ক তেতিয়া পৰমাত্মাই ক'লে মই আত্মা দিব নোৱাৰো কাৰণ ইহঁত মোৰ অংশ মোৰ শৰীৰৰ পৰা ওলাইছে বচনেৰে উৎপন্ন হৈছে এতিয়া পুণ্যাত্মাসকল কোনোবাই যদি নিজৰ মাকৰ পৰা জন্ম লৈছে তাৰ মমতা মাকেহে জানিব এগৰাকী মাতৃৰ এনেকুৱা সন্তান জন্ম হ'ল সি বিকলাংগ কিন্তু তথাপিও তাত মাকৰ ইমান মমতা থাকে সি যেনেকুৱাই নহওক কিন্তু তাৰ আত্মা মাকৰ তাতে বন্দী হৈ থাকে সেই প্ৰকাৰে পৰমাত্মাই কৈছে যে এই সকলোবোৰ আত্মা মোৰ পৰা উৎপন্ন হৈছে মোৰ শৰীৰৰ পৰা ওলাইছে বচনেৰেই হওক বা জন্মই লোক সমানেই মৰমীয়াল যাৰ বচনেৰে উৎপন্ন হয় তেওঁৰ সিমানেই প্ৰিয় হয় তেতিয়া পৰমাত্মাই ক'লে যে ভাই এনেকৈ দিব নোৱাৰো ইহঁত মোৰ আত্মা তুমি দুখত পেলাবা ইহঁতক তাতে কষ্ট দিবা তুমি তেতিয়া সি ক'লে যে নহয় মই ভালদৰেই ৰাজত্ব চলাম যিয়ে যেনেকুৱা কৰ্ম কৰিব তাক তেনেকুৱাই ফল দিম প্ৰথমতেতো পৰমাত্মাই তাক মান্তি কৰালে পিছত ক'লে যে ঠিকেই আছে বাৰু কিন্তু এটা কথা সিহঁতক সুধিলো আজিয়ে স্বইচ্ছাৰে যাব বিচাৰিছে যাব বাৰু মই কিন্তু আজ্ঞা নিদিওঁ সিহঁতক যাবলৈ যেতিয়ালৈকে স্বয়ং সিহঁতে ডিমাণ্ড নকৰে গতিকে জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষ আপোনালোকৰ আমাৰ ওচৰলৈ আহিলে যেতিয়া আমাৰ ওচৰলৈ আহিলে যেনেকৈ কোনোবা নায়ক আহি যায় তেতিয়া চাৰিওফালে ল'ৰা ছোৱালী কেনেকৈ একত্ৰিত হয় ঠিক তেনেকৈ আমি তাক আগুৰি ধৰিলো সি ক'লে যে মই দেউতাক তপস্যা কৰি বেলেগকৈ দ্বীপ বেলেগকৈ ব্ৰহ্মাণ্ড প্ৰাপ্ত কৰিছো স্থান প্ৰাপ্ত কৰিছো মোৰ লগত যাবা নেকি আমিতো আগতেই সাজু আছিলো
আমি সকলোৱে কৈ দিলো যে ঠিক আছে যাম, যদিহে দেউতাই আজ্ঞা দিয়ে আমি যাম, আমি সাজু। তেতিয়া পৰমেশ্বৰৰ ওচৰলৈ গৈ জ্যোতি নিৰঞ্জনে ক'লে যে কেইটামান আত্মা মোৰ লগত যাবলৈ সাজু হৈছে, কিন্তু আপোনাৰ আজ্ঞা বিচাৰিছে। তেতিয়া পৰমেশ্বৰ সত্যপুৰুষ কবীৰদেৱে ক'লে যে ব'লা মোৰ লগত, মোৰ সন্মুখত যিয়ে যাম বুলি ক'ব তোমাৰ লগত মই এলাও কৰিম। যেতিয়াই পৰমাত্মা আৰু সেই ক্ষৰ পুৰুষ আহিলে আমাৰ ওচৰলৈ, তেতিয়া ক'লে কোৱাচোন ভাই, কোন আত্মাই এই ক্ষৰ পুৰুষৰ লগত যাব বিচাৰিছা, নিজৰ হাতখন দাঙা। এতিয়া আমিতো আহি গৈছিলো পৰমাত্মাৰ আদেশত, তাতেই বহি গলো, 1 ছেকেণ্ডতে হয় তাত সকলো কাম। বহি গলো ক্ষেত্ৰৰ চাৰিওফালে। তেতিয়া পৰমাত্মাই ক'লে যে যিয়ে ইয়াৰ লগত যাব বিচাৰিছে, ক্ষৰ পুৰুষৰ লগত, ইয়াৰ ব্ৰহ্মাণ্ডত থাকিব বিচাৰিছে, হাত থিয় কৰি দিয়া। পৰমাত্মাইতো আগতেই আমাক আকাশবাণী কৰি বুজাই দিছিলে যে ইয়াৰ ওপৰত আসক্ত নহবা, নহলে ঠগ খাবা। সেইদিনাখনেই সেই কথা সিহঁতৰ মনলৈ আহিল। এতিয়া পিতাৰ সন্মুখত কেনেকৈ ক'ব যাব বিচাৰিছো বুলি, মনে মনে থাকিলে, কোনেও একো নকলে। তেতিয়া পৰমেশ্বৰে ক'লে যে ক্ষৰ পুৰুষ তুমিতো কৈছিলা যাব বিচাৰিছে, কিন্তু কোনেও একো কোৱা নাই, মিছা কৈছা তুমি। তেতিয়া ক্ষৰ পুৰুষে ক'লে যে দেউতা, সিহঁতে আপোনাৰ সন্মুখত ক'ব বিচৰা নাই, আগতেতো সকলোৱে কৈছিলে যিমান ইয়াত বহি আছে। এই কথা চলি থাকোতেই তেতিয়া এটা আত্মাই থিয় হৈ সেই মুহূৰ্তত স্বীকৃতি দিলে তাক। যেতিয়া এজন থিয় হ'ল, তেতিয়া আমি সকলোৱে হাত থিয় কৰাই দিলো আৰু লগতে থিয়ও হলো। আমি ভাবিলো যে ই অকলেই সকলো সুখ ভোগ কৰিব, আমি পিছতে থাকিম। দেখাক দেখি সকলোৱে থিয় হ'ল। যিমানবোৰ ইয়াত বন্দী হৈ আছে, পৰুৱা হৈছে, হাতী হৈছে, কুকুৰ হৈছে, গাধ হৈছে, গাহৰি হৈছে, গতিকে আমি সকলোবোৰ মানৱাগতে সকলোৱে আৰম্ভণিতে যেতিয়া তাৰ পৰা আহিলো, তাতে আমাৰ সকলোৰে মানৱ শৰীৰ আছিল। তেতিয়া পৰমাত্মাই ক'লে ঠিকেই আছে জ্যোতি নিৰঞ্জন, মানে ক্ষৰ পুৰুষ, তুমি যোৱা নিজৰ লোকলৈ, 21 ব্ৰহ্মাণ্ডলৈ যোৱা। যিসকলে তোমাৰ লগত যোৱাৰ স্বীকৃতি দিছে সিহঁতৰ বিষয়ে মই সকলোবোৰ জানো। মোৰ ওচৰত সিহঁতৰ সকলোবোৰ কোডৱৰ্ড নম্বৰ উপলব্ধ আছে। মই সিহঁতক পঠিয়াম, কিন্তু এনেদৰে এনেই পঠিয়াই দিব নোৱাৰো। ইহঁতৰ ব্যৱস্থা মই বেলেগকৈ কৰিম, বীজ ৰূপত বনাম পুনৰ। আৰু এতিয়া তুমি যোৱা, তাক পঠিয়াই দিলে। যিজন আত্মাই পোনপ্ৰথমে স্বীকৃতি দিছিলে তাক এগৰাকী সুন্দৰ ছোৱালী বনাই দিলে নিজৰ বচনেৰে, আৰু সেই ছোৱালীজনীৰ ভিতৰত সকলোবোৰ আত্মা সূক্ষ্ম ৰূপত সোমাই দিলে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ এডাল বটগছৰ বৃক্ষ দেখিছা চাগে, ডাঙৰ গছ। এইডাল গছ ইমান বেছি ডাঙৰ হয়, চাৰিওফালে বিয়পি যায়, বহুত ডাঙৰ হয়, আৰু তাৰ বীজটো ইমান কণ হয়, চাউলতকৈও সৰু হয় এটা বীজ। এতিয়া পৰমাত্মাই সকলোকে বীজ ৰূপত বনাই দিলে। পৰমাত্মাৰ বচনত সকলো শক্তি আছে, তেওঁ সকলো কৰিব পাৰে। গতিকে তাত যিমানবোৰ আছিলে সকলোকে বীজ ৰূপত বনাই দিলে, আৰু সেই বীজক নিজৰ বচনেৰে সেই যে ছোৱালীজনী বনাইছিলে, প্ৰথমে যিয়ে স্বীকৃতি দিছিলে তাইৰ শৰীৰত প্ৰৱেশ কৰাই দিলে সকলোকে বীজ ৰূপত। আৰু সেই ছোৱালীজনীক ক'লে যে পুত্ৰী, এতিয়া তোমাক তাৰ ওচৰলৈ পঠিয়াম, জ্যোতি নিৰঞ্জনৰ ওচৰলৈ, ক্ষৰ পুৰুষৰ, আৰু তাৰ লগত লগ হৈ তুমি এই সৃষ্টি ৰচিবা। তোমাক বচন শক্তি দি দিছো মই। বচনেৰে তুমি যিমানবোৰক জীৱ বুলি কবা, পশুৱে বনোৱা বা পক্ষীয়ে বনোৱা, আৰু লাগিলে তুমি দেৱেই বনোৱা, মনুষ্য বনোৱা, যেনেকৈ ভাবিবা তেনেকৈ সৃষ্টি হৈ যাব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সৎ চাহেব। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম বিনোদ কুমাৰ বৰ্মা। ছাৰ, আপুনি ক'ৰ পৰা আহিছে? বিহাৰৰ গয়া জিলাৰ গাঁও ৰেঘৱা চাকচেট। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? 13/7/2012। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? যি আমাৰ গাঁৱত ককা আজোককাসকলে মা দেউতাহঁতে যি নিয়ম নীতি কৰি আহিছিলে সেয়া ময়ো কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? 2012ত
জুন মাহত মই আমাৰ গাঁৱত কাম কৰি থাকোঁতে মুখেৰে হঠাতে তেজ ওলাবলৈ ধৰিলে। তেতিয়া মই ওচৰৰে ডক্তৰ এজনৰ তালৈ গ'লোঁ। তেওঁ চালে আৰু মোক ক'লে যে তোমাৰ কেঞ্চাৰ আছে। পিছত দেখুৱাবলৈ পাটনালৈ ৰেফাৰ কৰি দিলে মোক। মই তালৈ নগৈ মই দিল্লীলৈ গ'লোঁ, এইমছ অখিল ভাৰতীয় হস্পিটাললৈ। তাত মোৰ পৰীক্ষা আৰম্ভ হ'ল। পৰীক্ষা আৰম্ভ হোৱাৰ সময়তেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম পালোঁ। গতিকে মই তালৈ বৰৱালালৈ 13/7/2012 গৈছিলোঁ। তালৈ যাওঁতে মোৰ সন্ধিয়া হৈ গৈছিলে। সেই সময়তে গুৰুৱে দৰ্শন দি আছিলে সকলোকে। তাত গুৰু দৰ্শনৰ শাৰী পাতিলোঁ। সেই সময়ত মই নাম দীক্ষা লোৱা নাছিলোঁ। আৰু যেতিয়া গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়া আশীৰ্বাদ দিলে গুৰুদেৱে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে মোক মূৰত হাত ফুৰাই আশীৰ্বাদ দিলে। তেতিয়া মই তৎক্ষণাত প্ৰাৰ্থনা কৰি মই ক'লোঁ যে গুৰুদেৱ, মোৰ মুখত কেঞ্চাৰ হৈছে। গুৰুদেৱে ক'লে, প্ৰথমতে পুত্ৰ তুমি নাম দীক্ষা লৈ ভক্তি কৰা। তোমাৰ এডাল কাঁইট আছে, সেইডাল ওলাই যাব। তাৰ পাছত মই তাৰ পৰা বাহিৰলৈ আহিলোঁ। পিছত আকৌ গৈ নাম দীক্ষা ল'লোঁ আৰু সেই সময়ৰ পৰা মোৰ ভক্তি আৰম্ভ হ'ল। আৰু বৰবালা আশ্ৰমৰ পৰা মই যেতিয়া হস্পিটাললৈ আহিলোঁ, হস্পিটাললৈ যোৱাৰ পাছত মই আকৌ ঘৰলৈ আহিলোঁ আৰু বায়পছিৰ মোৰ এটা পৰীক্ষা কৰাইছিলোঁ, যিটো 1 সপ্তাহৰ পাছত মই হস্পিটাললৈ গৈ ৰিপৰ্ট আনিবলগীয়া আছিল। মোৰ ওচৰত কোনো নাছিলে আৰু 1 সপ্তাহৰ পাছতেই মই হস্পিটাল এইমছ অখিল ভাৰতীয় হস্পিটাল গৈ পালোঁ দিল্লীত। আৰু যেতিয়া মই ৰিপৰ্টটো পালোঁ, সেই ৰিপৰ্টত লিখা আছিল হাই কেঞ্চাৰ কেটেগৰী। তেতিয়া যিজনে ৰিপৰ্ট দিছিলে তেওঁ ক'লে যে তোমাৰ যি অপাৰেশ্যন সেইটো তুমি সোনকালে অপাৰেশ্যনটো কৰাই লোৱা। মই গৈ তেওঁক ক'লোঁ যে ডক্তৰ ইয়াততো অপাৰেশ্যনৰ সময় দিয়া আছে। তেতিয়া ক'লে সময় দিছে কিন্তু বহুত দেৰিকৈ, ইয়াৰ বাবে গৈ তুমি সময়টো কমাই লোৱা। যেতিয়া মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ তেতিয়া ক'লে যে ৰিপৰ্ট চাই তেওঁ ক'লে যে এনেকুৱা কৰা, তুমি গৈ যিটো অপাৰেশ্যনৰ সময় দিয়া আছে তালৈ গৈ সময় কম কৰি লোৱা। তেতিয়া দ্বিতীয় দিনা য'ৰ পৰা মোক সময় দিয়া হৈছিল অপাৰেশ্যনৰ, যেতিয়া তাত শাৰী পাতিলোঁ, শাৰী পতাৰ পাছত যেতিয়া মোৰ নম্বৰ আহিলে তেতিয়া ক'লে যে চোৱাৰ পাছত মোক ক'লে যে তুমি তেজ জমা কৰি দিলা। তেতিয়া ক'লোঁ নাই, মই তেজ জমা কৰোৱা নাই। ক'লে আজি যদি তোমাৰ অপাৰেশ্যন হৈ যায় তেন্তে তেজ ক'ৰ পৰা পাবা তুমি? ভগতদেৱ, মই সেই সময়ত মই ভাবিলোঁ যে ডক্তৰে ধেমালি কৰি আছে। মই ক'লোঁ ডক্তৰ বাবু এনেকুৱা কেনেকৈ হ'ব পাৰে? মোৰ লগত কোনো অভিভাৱক নাই, মই অকলে আহিছোঁ ইয়ালৈ। মোৰ যিটো বাকচ আছিল, মই যিখন হস্পিটেলত আছিলোঁ তাতে সেয়া দলিয়াই পেলাই দিছিলে আৰু ক'লে তুমি ইয়াৰ পৰা গুচি যোৱা। তুমি ইমান ডাঙৰ বেমাৰ লৈ আহি ইমান ডাঙৰ এখন হস্পিটেললৈ আহিছা আৰু তুমি কৈছা এয়া কেনেকৈ হ'ব? মই এখন হাতেৰে চকু পানী মচি আছিলোঁ আৰু এখন হাতেৰে ৰিপৰ্ট তুলি আছিলোঁ। আৰু তাৰ পাছত মই ক'লোঁ ডাক্তৰ দিয়ক, মোৰ কাগজ দিয়ক। কাগজখিনি মোক দি দিলে আৰু ক'লে বাহিৰলৈ গৈ থিয় হোৱা। থিয় হৈ থাকোঁতে 4জনক চোৱাৰ পিছত মোকো সিহঁতৰ লগত পিছে পিছে যাবলৈ ক'লে। মইনো কি জানিছিলোঁ যে মোক অপাৰেশ্যন থিয়েটাৰলৈ পঠিয়াই দিছে। তেতিয়া মোক অপাৰেশ্যন য'ত নেকি কৰিবলগীয়া আছিল, দ্বিতীয় দিনা অপাৰেশ্যন আছিল, তাত চিফ্ট কৰাওঁতে তাতে যেতিয়া তাত যিজন ইনচাৰ্জ আছিল তেখেতে মোক সুধিলে যে ভাই তোমাৰ গাৰ্জেন কোন? মই ক'লোঁ যে ছাৰ ইয়াত মোৰ কোনো গাৰ্জেন নাই। মোক ক'লে যে ভাই তুমি ইমান ডাঙৰ বেমাৰ লৈ ঘূৰি ফুৰিছা আৰু কৈছা যে মোৰ লগত কোনোৱে নাই।
তেতিয়া মই বহুত কান্দিলোঁ। তাত বহুত কান্দাৰ পাছত মই ক'লোঁ যে ডক্তৰ চাহেব মোক ইয়াত ৰাখি দিয়ক, মোৰ এজন গাঁৱত ল'ৰা আছে, মই তাক মাতি দিওঁ আৰু অপাৰেশ্যনটো মোৰ কৰাই লওক। তেতিয়া চিফ কৰাই দিলে আৰু তাৰ পিছদিনা মোৰ অপাৰেশ্যন হ'বলগীয়া আছিলে। গোটেই দিন মই লঘোণে থাকিলোঁ। 5 বাজিল, মোৰ অপাৰেশ্যন হোৱাই নাছিল। তাৰপিছত 2 দিনৰ পাছত মোৰ অপাৰেশ্যন হ'ল। মোৰ অপাৰেশ্যনৰ যিটো সময় লিখা আছিলে সেয়া আগতেই মোৰ অপাৰেশ্যন আৰু ৰেডিঅ'থেৰাপি, যাক হেক দিয়া বুলি কয়, সেয়া মোৰ কমপ্লিট হৈ গৈছিলে। কিন্তু আৰু মোৰ যি অপাৰেশ্যন ৰেডিঅ'থেৰাপি চলি আছিল সেয়া 3 দিনৰ আৰু বাকী আছিলে। মোৰ অৱস্থা বহুত বেয়া আছিল। মই মোৰ পত্নীৰ লগত তাত আছিলোঁ। তেতিয়া মই তাইক কৈছিলোঁ যে মই ইয়াত অলপো এনেকৈ থাকিব নোৱাৰোঁ, মোক লৈ ব'লা মোৰ ঘৰলৈ। পৰমাত্মাৰ দয়াত, সন্ত ৰামপাল গুৰু মহাৰাজৰ দয়াত যদি ভাল নহয় তেন্তে মই এতিয়াই ঘৰলৈ যাম। এই হস্পিটেলত থাকিব নিবিচাৰোঁ। যি কৰিব এতিয়া আৰু সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। মোৰ তাত প্ৰমাণ আছে, মই ৰিপৰ্টটো অনা নাই, কিন্তু প্ৰমাণ আছে যে 3টা থেৰাপি এতিয়াও বাকী আছে। কিন্তু তাৰ পৰা মই গুচি আহিলোঁ আৰু আজি আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ। কেঞ্চাৰ মোৰ ভাল হ'ল আৰু সকলো ফালৰ পৰা সুস্থ মোৰ শৰীৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই আৰু এটা লাভ মোৰ কৈ আছোঁ। মই এইটো ক'ব বিচাৰিছোঁ যে ভগতদেৱ, মোৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে আগতেই কৈ দিছিলে যে যি সময়ত নাম দীক্ষা ল'বলৈ গৈছিলোঁ সেই সময়তে কৈছিলে যে পুত্ৰ, তোমাৰ কাঁইট এডাল আছে, নাম দীক্ষা লৈ ভক্তি কৰি থকা, সেইডাল ওলাই যাব। আৰু মোক সন্ত ৰামপালদেৱে কৃপা কৰিছে যে আজি মই তেওঁৰ দয়াত আৰু তেওঁৰ ভক্তিৰ বাবে মই আজি সুস্থ। মোৰ কেঞ্চাৰো ভাল হ'ল। মোৰ যে ইয়াত আছে এয়া কেঞ্চাৰ হয়, ইয়াত এটা গাঁত আছে। মোৰ তালুত এতিয়াও যদি আঙুলি এটা ভৰাই দিওঁ তাত এটা গাঁত পাব। যদি চাব বিচাৰিছে আৰু এতিয়া মোৰ এই যি কেঞ্চাৰ আছিলে ভাল হ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আৰু মই এজন গৰীব ব্যক্তি আছিলোঁ, দিন হাজিৰা কৰি খোৱা ব্যক্তি আছিলোঁ। আৰু আজি পৰমাত্মাৰ দয়াত মোৰ ইমান লাভ হৈছে যে ভাল ব্যৱসায় আছে, সুস্থ শৰীৰ আছে আৰু পৰিয়ালত হাই কাজিয়া এই সকলোবোৰ দূৰ হৈ গ'ল। আৰু সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলোবোৰ ঠিক হৈ গ'ল। মই আগতে নিচাও কৰিছিলোঁ, সুৰাপান কৰিছিলোঁ, গুটকা খাইছিলোঁ, চিগাৰেট, ভাং, গাঞ্জা মই সকলো খাইছিলোঁ। সেই মোৰ নিচা সন্ত ৰামপালদেৱৰ দয়াত যেতিয়া মই ভক্তি পাইছিলোঁ, সেই ভক্তিৰ বাবে মোৰ সকলোবোৰ নিচা আঁতৰি গ'ল। ছাৰ, আপোনাৰ কেঞ্চাৰ বেমাৰ আছিল আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ কেঞ্চাৰৰ বেমাৰ ভাল হৈ গ'ল। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক আজি টিভিত দেখি আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত ভুগি আছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে তেওঁলোকে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? বহুত চেনেল আছে য'ত গুৰুদেৱৰ অনুষ্ঠান আহে। তাত নীলা শাৰী এটা আহি থাকে, তাত নম্বৰ লিখি থোৱা থাকে। গতিকে তাৰ পৰা নম্বৰটো লৈ নিজৰ স্থায়ী যি নামদান কেন্দ্ৰ আছে তাত গৈ নাম ল'ব পাৰে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নিজৰ বেমাৰ দূৰ কৰাব পাৰে। ধন্যবাদ। সৎ চাহে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।